হাজোৰ খলিহামাৰী শোলমাৰীত পানী যোগান আঁচনিৰ উদ্বোধন। জল জীৱন মিছন আঁচনিৰ অধীনত কামৰূপ জিলাৰ হাজো উন্নয়ন খণ্ডৰ অন্তৰ্গত ১ নং খলিহামাৰী গাঁৱত শোলমাৰী পানী যোগান আঁচনিৰ এখন আজি বিয়লি শুভ উদ্বোধন কৰা হয়। ১,৫৮,০০,০০০ টকাৰে নৱনিৰ্মিত পানী যোগান আঁচনিখনৰ শুভ উদ্বোধন কৰে বিজেপিৰ জ্যেষ্ঠ নেতা তথা গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ অধিবক্তা জিতেন্দ্ৰ পাটোৱাৰীয়ে। তদুপলক্ষে হবিবুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত অধিবক্তা পাটোৱাৰীয়ে বিশেষকৈ সংখ্যালঘু দুৰ্গম অঞ্চলত জল জীৱন মিছন আঁচনিৰ অধীনত ৰূপায়ণ কৰা পানী যোগান আঁচনিখনে ৰাইজৰ মাজত এক আশাৰ বতৰা আনিব বুলিও সদৰি কৰে। বৃহত্তৰ খলিহামাৰী শোলমাৰীত এনেকুৱা বিশুদ্ধ খোৱাপানী আঁচনিখনে ৰাইজক বাৰুকৈয়ে উপকৃত কৰিব বুলিও মন্তব্য আগবঢ়ায়। এই উদ্বোধনী সভাত কনিষ্ঠ অভিযন্তা ধ্ৰুৱজ্যোতি কাকতি, সমাজকৰ্মী শহীদুল ইছলাম, যুৱ নেতা আতাউৰ ৰহমান আৰু গাঁও প্ৰধান লতিফুৰ ৰহমানে সংখ্যালঘু বসতি প্ৰধান এলেকাত বিশুদ্ধ খোৱাপানী যোগান আঁচনিখন স্থাপন কৰি বৃহত্তৰ অঞ্চলবাসীৰ এক দীৰ্ঘদিনীয়া সমস্যা দূৰ কৰাত বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰক শলাগ জ্ঞাপন কৰে। অনুষ্ঠানত যুৱ সমাজকৰ্মী মতিউৰ ৰহমানকে ধৰি খলিহামাৰী শোলমাৰী অঞ্চলৰ প্ৰায় শতাধিক ৰাইজ উপস্থিত থাকে। প্ৰথমে মই নমস্কাৰ জনাইছোঁ। মই প্ৰথমে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়াক আজি এই মঞ্চৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ বিধায়িকা মহোদয় সুমন হৰপ্ৰিয়া বাইদেউক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতে মোক ইয়াত এই অনুষ্ঠানটো উদ্বোধন কৰিব পঠোৱাৰ কাৰণে, আৰু নৰেন্দ্ৰ মোদীৰ সপোন যি আজি বাস্তৱিত হোৱাৰ কাৰণে তেখেতকো মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে এই যি শোলেমাৰী অঞ্চলটো, এই অঞ্চলটো হাজোৰ পৰা প্ৰায় ১৫-২০ কিলোমিটাৰ দূৰত, আৰু এই অঞ্চলটো বানপানী হ'লে বা বিভিন্ন ক্ষেত্ৰত এই অঞ্চলত পানীৰ যথেষ্ট অসুবিধা, খোৱা পানী নাপায়। আজি বিশ্বৰ নেক্সট যদি কিবা যুদ্ধ হ'বলগীয়া থাকে, পানীক লৈ যুদ্ধ হ'ব, আৰু সেই ক্ষেত্ৰত আজি বিশুদ্ধ খোৱা পানীৰ কাৰণে আজি মানুহে মানে বহু চিন্তা কৰিবলগীয়া আছে। কিন্তু নৰেন্দ্ৰ মোদীয়ে আজি ঘৰ মানুহৰ ঘৰত আৰু পানী দিয়াৰ যি সপোন আজি এই অঞ্চল চৰ অঞ্চলত আজি বাস্তৱিত হৈছে। আপোনালোকে দেখিবলৈ পাব ইয়ালৈকে আহোঁতে কিমান কষ্টৰ মাজেৰে আমি আহিছোঁ, আৰু আহি দেখিছোঁ ইয়াতে মনটো শান্ত হৈছে, মানে জোৰ পৰি গৈছে। আজি এই অঞ্চলৰ মানুহখিনিয়ে আজি যিখিনি সপোন তেখেতে পানী অকণমানৰ কাৰণে হাহাকাৰ কৰি আছিলে, আজি পানীখিনি সুবিধা পাইছে। আৰু ইয়াতে এই আঁচনিখন সম্পূৰ্ণ ১,৫৮,০০,০০০ টকাৰ ব্যয় কৰিছে ভাৰত চৰকাৰৰ আৰু অসম চৰকাৰে, আৰু ব্যয় কৰাৰ পিছত ইয়াৰে প্ৰায় ৫,০০০ মানুহ ডাইৰেক্ট ইয়াৰ লাভান্বিত হ'ব। কিমান ৮ কিলোমিটাৰ এৰিয়ালৈকে এই কামখিনি হ'ব, আৰু তাৰে ভিতৰত প্ৰায় এতিয়ালৈকে ৩৫০ ফেমিলি ডাইৰেক্ট পানীটো আজিৰ পৰা পাইছে। আৰু মই ভাবিছোঁ এই ওচৰ পাজৰৰ আৰু যিমান গাঁও আছে সেই গাঁওবিলাকো লাহে লাহে সামৰি ল'ব, আৰু নতুন নতুন স্কিম দিয়ে আছে। আমি এইটো নিশ্চিত যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত, নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিশুদ্ধ পানীৰ কাৰণে প্ৰতিটো মানুহে যাতে বিশুদ্ধ পানী পোৱাৰ যি সপোন সেইটো বাস্তৱিত হ'ব, আৰু কম দিনৰ ভিতৰতে এইটো বাস্তৱিত হ'ব। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।